এভৰিৱান আজি আপোনালোকলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ বিশেষ ভিডিঅ'টো এইকাৰণে কাৰণ মই এনেকৈ ঘৰৰ সৰু সুৰা পাচলি ছিঙি খুব ভাল পাওঁ আৰু সৰুকৈ মই খেতি কৰিও খুব ভাল পাওঁ আৰু হয়তো আপোনালোকৰ মাজত বহুতেই এনেকৈ ভাল পায় কিন্তু তাৰ লগতে মই এনেকৈ ভিডিঅ' কৰিও ভাল পাওঁ আৰু সেইকাৰণে আজি আপোনালোকক দেখাইছোঁ আজি ৰাতিপুৱাই মই ছিঙি আনিলোঁ এয়া দুটা ৰঙালাও ঘৰত লাগি আছিলে বুলি গমেই নাপাওঁ কিন্তু যেতিয়া গৈ দেখিলোঁ যে মই ভাবিছিলোঁ এটা দেখি আছিলোঁ কিন্তু দুটা যেতিয়া দেখিলোঁ মোৰ মনটো কিমান ভাল লাগি গৈছে আৰু আছে লাগি তাৰপাছত এয়া তিয়ঁহ লাগি আছে কিন্তু তিয়ঁহৰ এটা প্ৰব্লেম হৈছে কি এই খেৰখেটুৱাই খাইছে আৰু সেইকাৰণে মানে মই বাকীবিলাক পাতৰ তলত যিবোৰ লুকাই আছে সেইবিলাক হৈছে দেখাই নাছিলোঁ তাৰপাছত ভাত কেৰেলা আজি অৱশ্যে এটাহে ছিঙিলোঁ আৰু কেইটামান লাগি আছে সৰু কোমলীয়া হৈ আছে কাৰণে নিছিঙিলোঁ তাৰপাছত সৰু সৰু এয়া জলকীয়া ইমান ভাল লাগে জলকীয়াবোৰ দেখি কি সুন্দৰ তাৰ ৰংটোৰ কাৰণে মই জলকীয়া খাই ভাল নাপাওঁ কিন্তু মই ৰংটোৰ কাৰণে জলকীয়াবিলাকৰ খেতি কৰি খুব ভাল পাওঁ তাৰ লগতে সৰু সুৰাকৈ এয়া চিনি পাইছে কোৱাৰ কোনো প্ৰয়োজনেই নাই প্ৰত্যেক অসমীয়া মানুহে চিনিয়ে পায় কি বাৰু তাৰপাছত লগতে আকৌ এই দুটা এনেই ওলাই আছিলে লৈ আহিলোঁ আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব দেই এনেই মানে এটা জাষ্ট মই টু হেভ ফান অনলি I made this video. Thank you. Bye.